খং কৰছা নেকি চাদ্দাত খং নকৰবি হেল্ল' গাইজ মই যে আপোনালোকৰ মাজত মফি ব্লগ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু আমি মোৰ লগত আৰু কেইজনমান লগৰীয়া মানে একেলগে লগ লাগি পেলাই আমি যাই আছোঁ চেৰাপুঞ্জী আজি ৰাতি চেৰাপুঞ্জী যাম গতিকে অহাকালি ৰাতিপুৱা আমি তাত চেৰাপুঞ্জীত পাম গতিকে চেৰাপুঞ্জীত ৰাতিপুৱাৰ পৰা আমি একদম গধূলিলৈকে আমি যিমানকেইটা প্লেচ হয় যিমান বস্তু চাওঁ আৰু আপোনালোকক সকলোখিনি দেখাই আছোঁ আপোনালোকে লাষ্ট মানে শেষলৈকে চাই থাকিব ভিডিঅ'টো আমি এতিয়া আহি পালোঁ মানে গুৱাহাটী 12টা বজাত আহিলোঁ 12টা বজাত আহিছিলোঁ আৰু এতিয়া আমাৰ এতিয়া টাইম হ'ল 1:30 মানে 1.5 ঘণ্টা গ'ল আমি ঘৰৰ পৰা আহি পাওঁতে এতিয়া আমি গুৱাহাটী আহি গ'লোঁ এনেকৈ গৈ আছোঁ আমি ডাইৰেক্ট চেৰাপুঞ্জী গতিকে দেখাইছোঁ আপোনালোকক শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু এয়া হৈছে মানে শ্বিলং ৰাস্তা আৰু এই শ্বিলং ৰাস্তাত কিন্তু ৰাতি অহাতকৈ দিনত আহিলে অলপ মানে দিনৰ ভিউটো বেছি ভাল লাগে ৰাস্তাবিলাক চাই পেলাই বেছি ভাল লাগে আৰু শ্বিলঙৰ ফালে এইফালে হেল্ল' গাইজ ফাইনেলি আমি ৰাতি মানে ঘৰৰ পৰা ওলাইছিলোঁ 12টা বজাত আৰু এতিয়া আমি মানে এতিয়া আমাৰ টাইম হৈ গ'ল 6:10 গতিকে এই 6:10 মানে চেৰাপুঞ্জীৰ মানে যিটো 7 ছিষ্টাৰ আছে 7 ছিষ্টাৰ আহি পালোঁ আৰু এতিয়া আপোনালোকক মই দেখাই আছোঁ মানে 7 ছিষ্টাৰৰ পৰা আৰম্ভণি মানে দিনটোৰ ভিতৰত কিমান কেইটা প্লেচ দেখাব পাৰোঁ দেখাই আছোঁ আপোনালোকে একদম ভিডিঅ'টো মানে শেষলৈকে চাই থাকিব ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো সৰু চলি হৈছে দেই বাহ ফটো উঠাৰ কাৰণে পুৰা ৰেডি তাৰ মানে একদম পুৰা মাফলা চাফলা মাৰি লৈছা 7 ছিষ্টাৰ চাব অহা মানুহবিলাকে ইয়াৰ পৰাই মানে চাই এইটোৱে হয় মানে 7 ছিষ্টাৰৰ ভিউ পইণ্ট আৰু গতিকে ইয়াতে আহি পেলাই আমাৰ লগৰবোৰে ময়ো লগতে ফটো চটো উঠি আছোঁ মোৰ পিছফালে 7 ছিষ্টাৰ আৰু এইটো হৈছে এই 7 ছিষ্টাৰটোত কিন্তু এতিয়া পানী নাই কাৰণ ছিজনটো বৰ্তমান গম পায়ে ধৰক গৰমৰ ছিজন যেতিয়া আহিব গৰমৰ ছিজনত পুৰা পানী আহি থাকিব মানে কি 7 জেগা দি এনেকৈ পানী পৰিব আৰু 7 জেগাৰে পানী পৰিলে ধৰক তাৰ কাৰণে হয়তো 7 ছিষ্টাৰ বুলি কোৱা হয় আৰু এইবিলাক আপোনালোকে দেখিছে চাগে এনেকৈ পানী পৰা মানে সেই আছে পানী যোনফালেৰে আহে সেইফালেৰে মানে একদম পুৰা মানে দ হৈ আছে আৰু বাকী চাৰিওফালে গছ গছনি জংঘল কিবা কিবি আছে আৰু এতিয়া আমাৰ এই 7 ছিষ্টাৰ ৱাটাৰফলছটো চোৱা হোৱাৰ পিছত মানে আমি এনেকৈ লাহে লাহে গৈ আছোঁ মচমাই কেফলৈকে মানে যিটো গুহা আছে সেই গুহাটো চাবলৈ গৈ আছোঁ মানে এতিয়া ৰ'দ উঠিল মোটামুটি প্ৰায় 8টা বা 7:30 মান বাজিল গতিকে এতিয়া লাহে লাহে খুলিব আৰু গৈ পেলাই আমি সেইটো চাই লওঁ মচমাই কেফ এতিয়া আমি যাই আছোঁ মচমাই কেফ গতিকে ইয়াত যাই দেখাইছোঁ আপোনালোকক 2 মিনিটৰ ৰাস্তা ইয়াৰ পৰা এটা কিবা পাহাৰৰ ওপৰত চুনা কিবা হক এনেকা আন গেলা এই চেৰাপুঞ্জীৰ জেগাবিলাক আপোনালোকে দেখিছেনে ইমান মানে ধুনীয়া পৰিষ্কাৰ কৰি ৰাখে জেগাবিলাক চাই কিবা এটা মানে বেলেগ মানে ভাল লাগে কিন্তু আমাৰ তাৰে নিচিনা নহয় ইয়াতে মানে বহুত চাফা কৰি ৰাখে জেগাবিলাক এইবাৰ আহিছোঁ আমি মচমাই কেফ আৰু মচমাই কেফ এতিয়ালৈকে খোলা নাই বাৰু খুলিলে আমি যাম ভিতৰত গৈ পেলাই আপোনালোকক দেখাই আছোঁ মানে মচমাই কেফটোৰ ভিতৰত কেনেকুৱা চিষ্টেম গতিকে আমি 7 ছিষ্টাৰৰ পৰা ডাইৰেক্ট আহিলোঁ মচমাই কেফ ইয়াৰে দোকানবিলাক এতিয়া লাহে লাহে খুলি আছে মানে দোকানবিলাক আৰু দোকানবিলাকত ইমান মানে ভেৰাইটিজ বস্তু থাকে নহয় কিবা এনে চাই কিবা এটা ভাল লাগে কিমান ধুনীয়া লগা বস্তু কিন্তু বস্তুবিলাক দেখিলে আচলতে কিনিবৰ মন যায় কিন্তু আচলতে কিনিব গ'লে কি হ'ব অলপ বস্তুবিলাকৰ দামো বেছি আমাৰ সেইফালতকৈ এতিয়া এই মচমাই কেফৰ মানে গুহাটো এতিয়া খুলিছে গতিকে আমিও এতিয়া লাহে লাহে খোজকাঢ়ি অলপ আগবাঢ়ি আছোঁ গতিকে জেগাবিলাকো বহুত ভাল লাগে কিন্তু ইয়াৰে চাই পেলাই এনে বাহিৰত যিবিলাক জেগা আছে ভিতৰত বা কেনেকুৱা নাজানো এইবিলাক দেখিছে আগত ইয়াতে মানে ধুনীয়াকৈ বেঞ্চ হিচাপত মানে বনাই দিয়া আছে চিমেণ্টেৰে ইয়াতে মানে মানুহবিলাকে বহিব পাৰে আৰু এইফালে দেখিছে এইফালে হৈছে মোৰ আগত মানে টিকট কাউণ্টাৰ ইয়াতে টিকট কাউণ্টাৰত মানে মোৰ লগৰ ল'ৰাবোৰে মানে টিকট লৈ আছে আমাৰ গোটেইকেইজনৰ একেলগে আটাই লগ লাগি পেলাই আমি গোটেইকেইজন মানে টিকট কাটি কিনে আহিলোঁ এজনৰ পাৰ পাৰ্চন মানে 30 টকা লয় আৰু লগতে পাৰ্কিং কিমান লৈছে লভা চেৰি বেছি চেৰি নাই অলপ কেইটা চেৰি অহাৰ পিছতে ফাইনেলি মচমাই কেফ চাই লওক আচলতে প্ৰথম যিটো এণ্ট্ৰি এই এণ্ট্ৰিটো মানে আচলতে দেখাত বহুত বেছি ভাল লাগছে ভিতৰত বা কেনেকুৱা নাজানো এতিয়া এনেকুৱা চিষ্টেমত যাব লাগিব ভিতৰে ঢালাই নহয় এইটোৱে ঢালাই ইমান সেনেকৈ মানুহ কৰিব এনেকৈ মাজে মাজে অলপ লাইট দিয়া আছে ইয়াতে লাইট দিয়া আছে এনেকৈ মাজে মাজে
আৰু এইটো গুহাৰ নামেই হৈছে মচমাই কেফ আৰু এই মচমাই কেফটো কিন্তু বহুত দীঘল নহয় মানে জাষ্ট মোৰ এনে মিনিমাম মানে অনুমানত এটা 100 মিটাৰমান হ'ব লাগে আৰু এনেকৈ আহিব লাগে এতিয়া আমি বাহিৰত ওলালোঁ আৰু লাহে লাহে ফাইনেলি ওলাই আহিলোঁ গুহাটোত সোমাই কেনে লাগছে কচোন সঁচা কথা কবি ভাল লগা নাই ঋতুমণিৰ কেনে লাগছে বেয়া লগা নাই বাট যিমান নেচাৰেল বুলি ভাবছিলো সিমান নেচাৰেল নহল মানে তাতে নেচাৰেল হোৱা বস্তুটো নেচাৰেল নহয় কৈছে ওপৰত ঢালাই মাৰি কেনে বনাইছে আচ্ছা মানে অলপ মডিফাই কৰিছে গাইজ গুৱাহাটীৰ পৰা আহিলোঁ গুৱাহাটী কিন্তু বহুত বেছি খাচ লগা নাই কিন্তু তথাপি জাষ্ট এনে আৰু নেচাৰেল হিচাপত নেচাৰেলো আছে আৰু লগতে অলপ মডিফাইও আছে তাৰে ভিতৰতে আৰু মানে চাই আহিলোঁ আৰু বহুত মানুহে চাবলৈ আহে কিন্তু বহুত বেছি খাচ লগা নাই আৰু মোৰ কাৰণে তো আপোনালোকে আহিব পাৰে কিন্তু আপোনালোকৰ হয়তো ভাল লাগিব পাৰে মচমাই কেফ চোৱাৰ পিছত মানে আমি এতিয়া আহিলোঁ ডাইৰেক্ট ইক' পাৰ্ক আৰু এই ইক' পাৰ্কখন মানে কি ইয়াত যিমানকেইটা সৰু সুৰা পাৰ্ক আছে আৰু প্ৰত্যেকটা পাৰ্কৰ ভিতৰত মানে ইক' পাৰ্কখনে বেছি ভাল লগা আটাইতকৈ গতিকে আমি এই ইক' পাৰ্কৰ ভিতৰত আহিলোঁ আৰু ইক' পাৰ্কৰ এই প্ৰথম গেটখন পাৰ হোৱাৰ পিছত পাৰ্কিঙৰ জেগা আছে আৰু টয়লেট যাব খুজিলে টয়লেটৰো জেগা আছে গতিকে এইখন হৈছে মানে ইক' পাৰ্কৰ গেটখন ইক' পাৰ্ক আহিলোঁ আৰু এই ইক' পাৰ্কত হৈছে 20 টকাকৈ পাৰ পাৰ্চন আৰু গাড়ীত 30 টকা লৈছে ইক' পাৰ্কৰ ভিতৰৰ প্লেচটো এইফালে এই তিনিটা ইয়াতে বনাই ধৰিছে ঘৰ কিহৰ ঘৰ নাজানো কিন্তু কাঠৰ ঘৰ আৰু মানে কাঠেৰে বনোৱা ঘৰ এনেকৈ আছে খং কৰছা নেকি চাদ্দাত খং নকৰবি ইক' পাৰ্কৰ ভিতৰত আহি আমাৰ মানে মোৰ লগৰ ল'ৰাকেইজনে ইয়াতে কি ধুনীয়াকৈ মানে খেলি আছে কিন্তু এইটো খেলা বস্তু আচলতে ডাঙৰৰ কাৰণে নহয় এইটো খেলা বস্তু হ'ল সৰুৰ কাৰণে বাচ্ছাৰ কাৰণে গতিকে হয়তো এওঁলোকে দেখা নাই চাগে কিন্তু এওঁলোকে দেখিলে ফাইন লগাই দিয়াত বেছি টাইম নালাগে গতিকে আপোনালোকে আহিলেও ধৰক ইয়াতে কিন্তু ডাঙৰৰ কাৰণে নহয় দিয়ক এইবিলাক মানে সৰুৰ কাৰণে বনাই থৈ দিছে গতিকে সৰু বাচ্চা আনিলে ধৰক ইয়াতে অলপমান খেলিব পাৰিব আৰু গোটেই কিংখানৰ ফ্ৰেণ্ড কিংখানৰ ষ্টেণ্ড প'ষ্ট দিব মজা মই আছোঁ এতিয়া মানে ইক' পাৰ্কৰ ভিতৰত আৰু এই ইক' পাৰ্কৰ ভিতৰৰ পৰা মানে ইয়াতে ইক' পাৰ্কৰ যিটো ভিউ এই ভিউটো দেখাই দিছোঁ আৰু এই ভিউটোত মানে কি ইয়াতে ইক' পাৰ্কৰ ভিতৰত এইখন এখন সৰুকৈ ব্ৰিজো আছে ইয়াতে ফটো চটো উঠিব পাৰে ৰিলছ বনাব পাৰে আপোনালোকে ৰাতিপুৱা আহি পাইছিলোঁ আমি 6:10 আৰু আমি এতিয়া টাইম হ'ল আপোনাৰ 9টা গতিকে 6:10 পৰা 9টা বজালৈকে আমি চালোঁ গুহাটো আৰু গুহাটো চোৱাৰ পিছত ধৰক চালোঁ 7 Sisters চালোঁ গুহাটো চালোঁ আৰু লগতে ইক' পাৰ্ক চালোঁ এতিয়া আমি মানে মেইন পইণ্টলৈকে যাম যিটো পইণ্টলৈকে আমি যাম বুলি ভাবি আহিছিলোঁ মানে আচলতে আমি আহিছিলোঁ চেৰাপুঞ্জীৰ মানে ৱেষ্ট চাউদাং ৱাটাৰফলছটো চাবলৈ কিন্তু আমাৰ আজি কপাল বেয়া চাগে মানে আমি আচলতে গম পোৱা নাছিলোঁ ৱেষ্ট চাউদাং যিটো ৱাটাৰফলছ আছে এই ফলছটো মানে বন্ধ হৈ আছে 5 মাহ আগৰ পৰা কিন্তু আমি খবৰ নোলোৱাকৈ আহিছিলোঁ সেইটো চাবলৈ গতিকে আমাৰ কপালে বেয়া আৰু আমি এইটো চাব নাপালোঁ এতিয়া আমি ঘূৰি আহি আছোঁ গতিকে আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে আপোনালোকে এইটো খবৰ লৈ আহিব কেতিয়া খোলে বা কেতিয়া খুলিছে নে খোলা নাই খবৰ লৈ আহিব গতিকে এতিয়া আমি আৰু কি কৰিম ইয়াৰ পৰা গৈ পেলাই আমি এতিয়া আৰুৱা কেফ যাম আৰুৱা কেফৰ মানে যিটো গুহা সেই গুহাটো চাম আমি আৰুৱা কেফত সোমাই আহিলোঁ ভিতৰত মানে তাত গেটত লৈছে 30 টকা মানে গাড়ীখন সোমোৱাৰ কাৰণে পাৰ্কিং হিচাপত লৈছে আৰু 30 টকা আৰু আগত মানে টিকট কাউণ্টাৰ টিকট ল'ব লাগিব আৰুৱা কেফত আহিলোঁ আৰু আৰুৱা কেফত অহাৰ পিছত মানে কি ইয়াতে গাড়ী এণ্ট্ৰিটো যিটো গাড়ী এণ্ট্ৰি মানে আমাৰ মাত্ৰ 30 টকা লৈছে বাছ গাড়ী হ'লে 50 টকা লয় বাকী বাইক হ'লে আপোনাৰ 20 টকা গতিকে তাৰ পৰা এণ্ট্ৰি কৰি অহাৰ পিছত পাৰ্কিং কৰাৰ পিছত ইয়াতে আৰু এণ্ট্ৰিৰ কাৰণে পইচা দিব লাগিব মানে সৰু বাচ্ছাৰ কাৰণে 10 টকা আৰু ডাঙৰ ল'ৰাৰ কাৰণে বা ডাঙৰ ছোৱালীৰ কাৰণে ডাঙৰ মানুহৰ কাৰণে 50 টকা আৰুৱা কেফ মানে যাব লাগিলে কিন্তু এনেকৈ অলপমান মোটামুটি আপোনাৰ ধৰি লওক 8-10 মিনিটমান এনেকৈ মানে খোজকাঢ়িব লাগিব 8-10 মিনিট খোজকাঢ়াৰ পিছত আৰুৱা কেফ পাই যাব ফাইনেলি আৰু লগতে চাই লওক এইবিলাক ছাইডত যে আছে ছাইডত এইখিনি যে আছে এইটো হ'ল এটা মানে আৰুৱা কেফৰ মিডিলত মানে এইটো ভিউ পইণ্ট আছে মানে এই ভিউ পইণ্টটোৰ পৰা মানে মানুহে ফটো উঠে বা ভিউটো চাই লয় কেনেকুৱা ফাইনেলি আমি আহি পালোঁ আৰুৱা কেফ আৰু এই আৰুৱা কেফ আহি পোৱাৰ পিছত মানে কি এনেকৈ এতিয়া ভিতৰত যাম আৰু এতিয়া অলপ বাহিৰতে এনেই ইয়াৰে মানে মোৰ পিছফালে যিটো ভিউ দেখিছে ভিউটো চাই আছোঁ আৰু এইফালে মোৰ পিছফালে মানে আৰুৱা কেফটো গতিকে তাৰ ভিতৰত যাম বাৰু গুহাটোৰ ভিতৰত যাম দেখাই দিম আপোনালোকক
ভিতৰত যোৱাৰ আগতে মানে ইয়াৰে বাহিৰৰ পৰাই এবাৰ ভিউটো চাই লওকচোন আপোনালোকে কেমেৰাত বা কেনেকুৱা লাগিছে নাজানো কিন্তু মোৰ ইয়াৰ পৰা বাস্তৱ ৰিয়েলত মানে ভিউটো চাই পেলাই বহুত মানে ধুনীয়া লাগিছে সেয়া হৈছে আৰোৱা কেফৰ মানে ভিতৰ ভাগ আৰু এই ভিতৰত চাগে আগতে অলপ সৰু আছিল নেকি কিন্তু ইহঁতে অলপ কাটি মানে অলপ মডিফাই কৰি অলপ ডাঙৰ বনাইছে এইটো দেখিছে এইটো নিজে মানে মেচিনেৰে বা কিবাহেৰে এওঁলোকে নিজে মানে বনাই আছে আৰু বনোৱা হোৱা নাই এইটো ক্লিয়াৰ হোৱা নাই আৰু এইটো এটা বনাব আৰু কিছুমান জেগাত নতুনকৈ বনাই আছে গতিকে তাতে ন' এণ্ট্ৰি লিখি থৈ দিছে মানে কিছু বনোৱা হৈছে কিছু বনাবলৈ বাকী আছে গতিকে বাৰু গুৱাহাটী পাৰ হৈ যোৱাৰ পিছত কি দেখাব চাই লওঁ হেই চাচোন हे प्रभु हे हरि राम ये क्या हो गया माथे पे वाल आ गया হয় চাবি দে খুন্দা খাবি কিন্তু খুন্দা এনেকৈ এই ফাঁকেৰ মাজে মাজে যাব লাগিব গতিকে বহুত ট্ৰিক্স হয় এই গোটেই মানে ইমান দীঘল গুহাটোৰ মাজেৰে খোজকাঢ়ি কাঢ়ি অহাৰ পিছত শেষত যাই পেলাই যে দেখিলোঁ ইয়াত একো নাই এটা মানে বিৰাট ডাঙৰ এটা পাথৰ ফাইনেলি গুহাটোৰ ভিতৰত গৈ পেলাই আহিলোঁ গুহাটোৰ ভিতৰত সোমাই গ'লে প্ৰথমখিনি অলপমান ভাল লাগে জাষ্ট গুহাটো মানে গুহা এটা বনাইছে কিন্তু ভিতৰত যেতিয়া যাব ভিতৰত যোৱাৰ লগে এন্ধাৰ হৈ আছে সৰুকৈও আছে গুহাটো মানে মানুহজন হালি হালি যাব লাগে গতিকে তাত মানে কি হয় আপোনাৰ এটা ভয় ভাৱ আহে আৰু মনত গতিকে সেইখিনি পাৰ হোৱাৰ পিছত কিন্তু পিছত শেষত একো নাই শেষত জাষ্ট এটা পাথৰ আছে ডাঙৰ পাথৰ আৰু সেই পাথৰটোৰ মানে শেষ তাৰ পৰা ৰিটাৰ্ণ আহিব লাগিব যিটো ৰাস্তাৰে গৈছিলোঁ সেইটো ৰাস্তাৰে আহিব লাগিব গতিকে আমিও এতিয়া এইটোৰে গৈছিলোঁ আৰু এইটোৰে ৰিটাৰ্ণ আহিলোঁ আৰু এই গুহাটো মানে ভাল লগা কাৰণটোৱে হৈছে এইটো মানে প্ৰথমতে অলপ ভাল লাগে আৰু ভিতৰত মানে অলপ ভয় লাগে এতিয়া আমি আৰু কেব চোৱাৰ পিছত মানে এতিয়া লাহে লাহে আমি ঘৰলৈ আগবাঢ়ি থাকিব আৰু ঘৰলৈ যাই থাকোঁতে মানে আমাৰ মাজতে পৰিব শ্বিলংখন গতিকে শ্বিলংখন পৰাৰ লগে শ্বিলংখনত আমি এবাৰ সোমাম শ্বিলঙত সোমোৱাৰ আগতে আমি শ্বিলঙৰ যিখন পাৰ্ক আছে পাৰ্কখন চাম তাৰপিছত আমি ডাইৰেক্ট পুলিচ বজাৰ সোমাম এতিয়া আমি শ্বিলং আৰু এই শ্বিলঙতে সোমাই কিনে প্ৰথমতে সোমালোঁ এতিয়া আমি পাৰ্কখনত শ্বিলঙৰ পাৰ্কখনত আৰু এই পাৰ্কখনৰ পিছফালে মোৰ দেখিছে পুখুৰী চুখুৰীবিলাক আছে আৰু এইখনে হৈছে মানে শ্বিলঙৰ পাৰ্কখন আমাৰ দীঘলী পুখুৰীৰ নিচিনা ইয়াতে নাওবিলাকো আছে নাওবিলাকত মানুহে অলপ মনোৰঞ্জন কৰিব পাৰে সৰু সৰু জুপুৰি ঘৰ আছে এতিয়া মই আহি পালোঁ এতিয়া শ্বিলঙৰ পুলিচ বজাৰ আৰু এয়া পুলিচ বজাৰ মোৰ পিছফালে দেখি আছে পুলিচ বজাৰ আৰু এই পুলিচ বজাৰত মানুহ চাওক না আপোনালোকে আৰু এইখনে হৈছে মানে শ্বিলঙৰ পুলিচ বজাৰ আৰু এই পুলিচ বজাৰখনত মানে মানুহ বহুত বেছি হয় আৰু গতিকে আপোনালোকে যদি কেতিয়াবা মানে শ্বিলং আহে তেনেহ'লে এবাৰ গধূলি টাইমত পুলিচ বজাৰ সোমাই চাব আপোনালোকৰে বহুত বেছি ভাল লাগিব তাৰমানে গতিকে পুলিচ বজাৰখন সঁচাকৈ ভাল লগা তেতিয়া আমি মানে পুলিচ বজাৰ চালোঁ শ্বিলঙত আহি পেলাই পুলিচ বজাৰ চালোঁ আৰু পুলিচ বজাৰৰ পৰা বিশেষ বেলেগ একো নল'লোঁ কিন্তু ইয়াতে মানে মই আধা কিলো নেকি আছে সেইটো হালধি লৈছোঁ হালধিটো বোলে ইয়াৰ অৰিজিনেল হালধি সেইকাৰণে হালধি আধা কিলো ল'লোঁ 160 টকা দাম লৈছে বাৰু যি নহওক আজি আপোনালোকে ধৰক পুলিচ বজাৰৰ যিটো ভিউটো দেখিলে গতিকে পুলিচ বজাৰত ধৰক আপোনালোকে কেতিয়াবা আহিলে পুলিচ বজাৰত আহিব সোমাব কিবা কিবি লগা থাকিলে লৈ যাব গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি ঘণ্টাটো বজাই দিব